মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহি পৰিছে জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং জুবিন জীয়াই আছে ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন এই মুহূৰ্তত জুবিন জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা আমি পুনৰবাৰ জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী চলি আছে সেই সময়তে বংগৰ পৰা খবৰ আহিছে জুবিন জীয়াই থকাৰ খবৰ আহিছে আৰু জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ ক'ত জীয়াই আছে কোনে জীয়াই ৰাখিছে জুবিন গাৰ্গক এই মুহূৰ্তত এক্সক্লুসিভ খবৰ আহি পৰিছে ডাঙৰ খবৰ জুবিন গাৰ্গ জীয়াই আছে ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন জুবিন জীয়াই থকাৰ খবৰ আহিছে এইবাৰ বংগৰ পৰা বংগৰ ক'ত জীয়াই আছে জুবিন পোহৰলৈ আহিছে জুবিন গাৰ্গ জীয়াই থকাৰ নতুন খবৰ এজন যুৱকে এই কথা সদৰি কৰিছে আৰু কোন যুৱক সেইজন এইটো যেই মুহূৰ্তত লৈ আহিব বিচাৰিম জুবিন জীয়াই আছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই এক প্ৰকাৰ ন্যায় দাবী চলি আছে সিংগাপুৰত মৃত্যু হোৱা বুলি এক প্ৰকাৰ খবৰ ওলোৱাৰ পিছতেই হৈচৈ লাগিছে সকলোতে তোলপাৰ কি বলিউড কি ৰাজপথ কি সামাজিক মাধ্যম শাসক বিৰোধী সকলোৱে ন্যায় যাত্ৰা কৰিছে জুবিন গাৰ্গৰ ন্যায় দাবী চলি আছে 5 মিলিয়নতকৈ অধিক লোকে #justice4Jubin Garg লিখিছে সেই সময়তে এতিয়া জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহি পৰিছে ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন জুবিন জীয়াই থকাৰ খবৰ আহিছে এইবাৰ বংগৰ পৰা বংগৰ ক'ত জীয়াই আছে জুবিন পোহৰলৈ আহিছে নতুন খবৰ আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ জুবিন জীয়াই আছে এক্সক্লুসিভ খবৰ আহি পৰিছে ডিবি নিউজৰ হাতত আৰু জুবিন গাৰ্গ যদি জীয়াই আছে ক'ত জীয়াই আছে হাৰ্ট অফ গৰাকী আৰু এক প্ৰকাৰ যিসময়ত জুবিন গাৰ্গৰ ছবি তোলপাৰ লগাইছে ৰৈ ৰৈ বিনালে চাবলৈ হেতাৰ ওপৰা জুবিন গাৰ্গৰ মৃত্যুৰ হোৱা বুলি বাতৰি প্ৰকাশৰ পিছতে এক প্ৰকাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ ঢৌ উঠিছে সেই সময়তে এটা খবৰ আহিছে জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু লগে লগে প্ৰশ্ন উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন এক ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন জুবিন জীয়াই থকাৰ খবৰ আহিছে আমি উত্তৰ দিব বিচাৰিছো জুবিন জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা বংগত জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ এটা প্ৰশ্ন হৈছে বংগৰ ক'ত জীয়াই আছে জুবিন গাৰ্গ সেই খবৰো আপোনালোকৰ ওচৰলৈ এই মুহূৰ্তত লৈ আহিব বিচাৰিম আৰু জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ পোহৰলৈ আহিছে নতুন খবৰ এক্সক্লুসিভ খবৰ জুবিন গাৰ্গ জীয়াই আছে আৰু জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা যেহেতু বংগক খুব ভাল পাইছিল অসমৰ পিছতে যেন এক প্ৰকাৰ বংগৰ প্ৰতিও জুবিন গাৰ্গৰ ভাল পোৱা আছিল প্ৰেম আছিল এইবাৰ জুবিন গাৰ্গৰ ন্যায় দাবী চলি থকাৰ মাজতেই ডাঙৰ খবৰ আহিছে এই মুহূৰ্তত জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ক'ত জীয়াই আছে বংগত জীয়াই থকাৰ খবৰ আহি পৰিছে বংগৰ ক'ত জীয়াই আছে সেই খবৰো আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু পোহৰলৈ আহিছে এক নতুন খবৰ এজন যুৱকে সদৰি কৰিছে জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ এটা প্ৰশ্ন হৈছে ক'ত জীয়াই আছে জুবিন গাৰ্গ আৰু বংগৰ পৰা জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহি পৰিছে আৰু যদি সেয়াই হয় কোন এগৰাকী যুৱকে যেটো সদৰি কৰিছে কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ এই মুহূৰ্তত সেই খবৰ জানিবলৈ প্ৰত্যেককে নিশ্চিতভাৱে ইচ্ছা কৰিব উদ্গ্ৰীৱ হৈ থাকিব আৰু এই মুহূৰ্তত আমি পুনৰবাৰ কৈছো যে এই মুহূৰ্তৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ যিসময়ত জুবিন গাৰ্গৰ মৃত্যুক লৈ এক প্ৰকাৰ তোলপাৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত আছে আৰু সেই সময়তেই দাবী উঠিছে জুবিন গাৰ্গক ন্যায় দিব লাগে হেশটেগ চলিছে #justice4Jubin Garg প্ৰায় 5 মিলিয়ন মানুহে ইতিমধ্যে অতিক্ৰম হৈছে তাৰ পিছতো এক প্ৰকাৰ কি সামাজিক মাধ্যম কি ৰাজপথ প্ৰত্যেকতে এটাই দাবী জুবিন গাৰ্গক ন্যায় দিব লাগে শাসক বিৰোধী সকলোৱে যেন এক প্ৰকাৰ ন্যায় যাত্ৰা কৰা পৰিলক্ষিত হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় দাবী এই মুহূৰ্তত অব্যাহত আছে এছআইটিয়ে তদন্ত অব্যাহত ৰাখিছে 100 জনতকৈ অধিক লোকক জেৰা কৰিছে সাক্ষ্য লৈছে আৰু তাৰ পিছতো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰা হৈছে আৰু এক প্ৰকাৰ সেই সময়তে খবৰ আহিছে এতিয়া জুবিন গাৰ্গ জীয়াই আছে এটা কথা হ'ল ক'ত জীয়াই আছে জুবিন গাৰ্গ কোনে জীয়াই ৰাখিছে জুবিন গাৰ্গক আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে বংগৰ আলিপুৰ দুৱাৰত জুবিন গাৰ্গ জীয়াই আছে আৰু বংগত কে অৱস্থাত কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ সেই খবৰ এই মুহূৰ্তত দিব বিচাৰিম আৰু জুবিন
পুনৰবাৰ জনাইছো দৃশ্যাংশ দেখুৱাইছো জুবিন গাৰ্গ জীয়াই থকাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আনখন ইণ্টাৰত আমি দেখুৱাইছো জুবিন গাৰ্গৰ সৈতে এজন যুৱকক আপোনালোকক দেখুৱাইছো আৰু এই যুৱকজনৰ নাম হৈছে বংগৰ দীপেন্দ্ৰ লাহিৰী আৰু দীপেন্দ্ৰ লাহিৰীয়ে জীয়াই ৰাখিছে হাৰ্ট অফ জুবিন গাৰ্গক এতিয়া আমি এ টু জেড জনাই যাবলৈ বিচাৰিম যিহেতু এই মুহূৰ্তত ডাঙৰ খবৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এক প্ৰকাৰ ন্যায় দাবী চলিছে জুবিন গাৰ্গৰ মৃত্যুৱে যাতে প্ৰকৃত ন্যায় পায় তাৰ বাবে কি শাসক কি বিৰোধী কি জুবিন অনুৰাগী প্ৰত্যেকেই এক প্ৰকাৰ ন্যায় দাবী জনোৱা পৰিলক্ষিত হৈছে কি ৰাজপথ কি সামাজিক মাধ্যম কি ডিজিটেল মাধ্যম প্ৰত্যেকতে এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগে হেশটেগ চলিছে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ অব্যাহত আছে 5 মিলিয়নতকৈ অধিক লোকে সেই দাবীৰে হেশটেগ কৰিছে আনকি ছিংগাপুৰৰ নেতা মন্ত্ৰীকো অতিষ্ঠ কৰাইছে জুবিন অনুৰাগীৰ হেশটেগে আৰু সেই মুহূৰ্ততেই জুবিন গাৰ্গ এতিয়া জীয়াই থকাৰ খবৰ আহিছে বংগৰ পৰা আৰু বংগৰ ক'ত জীয়াই আছে হাৰ্ট অফ জুবিন পোহৰলৈ আহিছে নতুন খবৰ এজন যুৱকে জীয়াই ৰাখিছে জুবিনক আৰু যুৱকজনৰ নাম হৈছে দীপেন্দ্ৰ লাহিৰী আৰু কোন এই দীপেন্দ্ৰ লাহিৰী এই মুহূৰ্তত এ টু জেড জনাই যাব বিচাৰিম কোন দীপেন্দ্ৰই জীয়াই ৰাখিছে হাৰ্ট অফ জুবিনক বংগৰ সন্তান দীপেন্দ্ৰৰ হৃদয়ত এতিয়াও জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু কেনেকৈ জীয়াই আছে জুবিন গাৰ্গ এই মুহূৰ্তত আমি দেখুৱাইছো আনখন উইণ্ডত আমি দৃশ্যাংশ দেখুৱাইছো এজন যুৱকক এইদৰে কেতিয়াবা যদি মঞ্চৰ ফটো আমি দেখুৱাইছো এইদৰে সাৱতি ধৰি থকা হাৰ্ট অফ জুবিন গাৰ্গে সেই এক প্ৰকাৰ সেই যুৱকজনৰ কান্ধত হাত দি সাৱতি ধৰা ফটো আমি দেখুৱাইছো চাওক ভালদৰে লক্ষ্য কৰক জুবিন গাৰ্গৰ সৈতে এইজন যুৱক বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰী আৰু এই মুহূৰ্তত খবৰ আহিছে হাৰ্ট অফ জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আহিছে আৰু কিদৰে জীয়াই আছে জুবিন গাৰ্গ কিদৰে জীয়াই ৰাখিছে বংগৰ সন্তান দীপেন্দ্ৰই সেই মুহূৰ্তত এইটো জেদ তথ্য দিব বিচাৰিম যিহেতু লুইট কণ্ঠৰে ইয়াক কায়িক বিদায়হে বংগৰ সন্তান দীপেন্দ্ৰৰ হৃদয়ত এতিয়াও জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ বাবে সমগ্ৰ অসমেই বুলি নহয় প্ৰত্যেকেই সমগ্ৰ দেশ জুৰি এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল প্ৰত্যেকেই চকুলো টুকিছিল আৰু বাদ পৰি ৰোৱা নাই কাষৰীয় ৰাজ্য পশ্চিম বংগ কিয়নো পশ্চিম বংগকো যেন জুবিন গাৰ্গে অসমৰ পিছতেই কোনোবাখিনিত ভাল পাইছিল অনুৰাগ আছিল পশ্চিম বংগৰ প্ৰতিও আৰু অনাকাংক্ষিতভাৱে জুবিন গাৰ্গৰ মৃত্যুত অসমে যেন বহুত কিবা কিবি কৈ গ'ল দেশৰ লগতে সমগ্ৰ বিশ্বকে আৰু বাৰ্তা দি গ'ল এক সমন্বয়ৰ মৃত্যুৰ পিছতো জুবিন গাৰ্গে সমন্বয়ৰ বাৰ্তা দেখুৱালে লাখ লাখ মানুহৰ তেওঁৰ প্ৰতি থকা মৰমে সকলোকে জুবিনৰ কথা ভাবিবলৈ বাধ্য কৰাইছে আৰু বংগৰ সংগীত শিল্পী দীপেন্দ্ৰই এইবাৰ প্ৰকাশ কৰিছে বহু কথা তেওঁ যে আৰু কেতিয়াও নাহিব এই কথা ভাবিয়ে বুকু গধুৰ হৈ পৰে বুলি প্ৰকাশ কৰিছে আৰু 19 ছেপ্টেম্বৰত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে হঠাতে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত এই খবৰ আজিও বহুতৰ বাবে এতিয়া অবিশ্বাস্য অসংখ্য প্ৰতিভাৱান আৰু যুৱ শিল্পীয়ে তেওঁৰ গীত মায়াবিনী গাই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেনে এগৰাকী শিল্পী হৈছে বংগৰ আলিপুৰদুৱাৰৰ দীপেন্দ্ৰ লাহিৰী যাৰ সংগীত জীৱন জুবিনৰ পৰা অনুপ্ৰাণিত হৈ আহিছে আৰু তেওঁৰ বাবে জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয় এক অনন্য দৰ্শন যুৱ শিল্পীৰ পথ প্ৰদৰ্শক আৰু প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুত শোকদগ্ধ হৈ পৰা দীপেন্দ্ৰই এই কথা উপলব্ধি কৰিছে যে তেওঁ নিজৰ প্ৰজন্মৰ শ্ৰেষ্ঠ তেওঁ জীৱন তেওঁ জুবিন আৰু জুবিন আছিল দীপেন্দ্ৰৰ প্ৰথম প্ৰেৰণা আৰু সম্প্ৰতি দীপেন্দ্ৰ কলকাতাত সংগীতৰ অনুশীলন আৰু নিজৰ সংগীত কেৰিয়াৰক লৈ ব্যস্ত এইজন শিল্পীয়ে বংগ আৰু অসমৰ বিভিন্ন মঞ্চত জুবিনৰ গীত গাই অপৰিসীম জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু 2018 বৰ্ষৰ দীপেন্দ্ৰৰ জীৱনলৈ এইগৰাকী দীপেন্দ্ৰৰ জীৱনলৈ এক টাৰ্ণিং পইণ্ট কঢ়িয়াই আনিছিল সেই বছৰৰ অৰ্থাৎ 2018 বৰ্ষৰ জুলাই মাহত হাৰ্ট অফ জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনীৰ বাংলা আৰু অসমীয়া সংস্কৰণ দীপেন্দ্ৰ লাহিৰীৰ ইউটিউব চেনেলত প্ৰথম ৰচনা হিচাপে আপলোড কৰিছিল এই খবৰ এতিয়া চৰ্চালৈ আহিছে আৰু এই গীতটো অতি সোনকালে ছ'চিয়েল মিডিয়াত বিশেষকৈ অসমত হিট হৈ পৰিছিল বুলি এক প্ৰকাৰ প্ৰকাশ কৰিছে আৰু দীপেন্দ্ৰৰ সৈতে জুবিনে মনটো গাইছিল মায়াবিনী আৰু মায়াবিনী গীতটোৰ বাংলা সংস্কৰণৰ পাছতেই ছেপ্টেম্বৰৰ আৰম্ভণিতেই এটা অবিশ্বাস্য ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গে নিজেই দীপেন্দ্ৰ লাহিৰীলৈ ফোন কৰিছিল নিজেই দীপেন্দ্ৰৰ প্ৰতিভাৰ প্ৰশংসা কৰি ভৱিষ্যতে একেলগে কাম কৰাৰ আশ্বাস সুধিছিল হেনো জুবিন গাৰ্গে আৰু কিছুদিন পিছত জুবিনে কলকাতালৈ আহি হাইলেণ্ড পাৰ্কৰ এক অনুষ্ঠানত দীপেন্দ্ৰৰ সৈতে মঞ্চত মায়াবিনী গীতটি পৰিৱেশন কৰিছিল সেই দিনটো এতিয়াও দীপেন্দ্ৰ লাহিৰীৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত বুলি প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত যেহেতু ইয়াৰ পিছতেই দীপেন্দ্ৰই জুবিনক বহুবাৰ কলকাতাত বিভিন্ন অনুষ্ঠান আৰু ৰেকৰ্ডিঙত সংগ দিছিল একেলগে কটোৱা সেই মুহূৰ্তবোৰে আজি
তেওঁক গভীৰভাৱে দুখ দিছে যেহেতু প্ৰত্যেকেই কান্দিছে প্ৰত্যেকেই দুখ পাইছে সমান্তৰালভাৱে বাদ পৰিব নাই পশ্চিমবংগৰ সন্তান এইগৰাকী দীপেন্দ্ৰ লাহিৰীও আৰু দীপেন্দ্ৰ লাহিৰীকো গভীৰভাৱে দুখ দিছে এইগৰাকী মহান শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৱে আৰু দীপেন্দ্ৰ ৰাজ্যে তেওঁ প্ৰকাশ কৰিছে দীপেন্দ্ৰ লাহিৰীয়ে কৈছে মই মানি ল'ব নোৱাৰোঁ তেওঁ যে নাই আৰু তেওঁ আছিল এজন মহান মানুহ আৰু লুইত কণ্ঠৰে ইয়াক কায়িক বিদায়হে বুলি কৈছে মোৰ হৃদয়ত এতিয়াও জীয়াই আছে হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু এই মুহূৰ্তত সেই খবৰ লৈ আহিছোঁ যিহেতু জুবিন জীয়াই আছে ক'ত জীয়াই আছে হাৰ্টথ্ৰব জুবিন সেই উত্তৰ আপোনালোকক দিব বিচাৰিছোঁ জুবিন প্ৰত্যেকৰে জুবিনক ভাল পোৱা প্ৰত্যেকৰে হৃদয়ে হৃদয়ে এতিয়া জুবিন গাৰ্গ জীয়াই আছে কাৰণ জুবিন গাৰ্গৰো যে মৃত্যু হ'ব পাৰে এই কথা কোনো অসমীয়াই কোনো জুবিন অনুৰাগীয়ে মানি ল'ব পৰা নাই আৰু তাৰ ব্যতিক্ৰম নহয় এইগৰাকী বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰীও এই দুগৰাকী দীপেন্দ্ৰ লাহিৰীয়ে এক ডাঙৰ কাম কৰিছে জুবিন গাৰ্গক ভাল পোৱাৰ এক অনুৰাগ স্বৰূপে ডাঙৰ কাম কৰিছিল 2018 বৰ্ষতেই 2018 বৰ্ষতো দীপেন্দ্ৰ লাহিৰীয়ে নিজেই কৈছে যে এই বৰ্ষটো অৰ্থাৎ 2018 চনটো মোৰ জীৱনৰ বাবে এক টাৰ্নিং পইণ্ট বুলি প্ৰকাশ কৰিছে কাৰণ 2018 বৰ্ষৰ জুলাই মাহত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত যিটো গীত জুবিন গাৰ্গে জীয়াই থাকোঁতেই কৈছিল যে মোৰ মৃত্যুৰ পিছত কেউ দিশে বাজিব লাগিব মোৰ মায়াবিনী আৰু সেই কথা যেন একটা আখৰে আখৰে ফলিয়ালে মৃত্যুৰ পিছত প্ৰত্যেকেই মায়াবিনী গীতটি এক প্ৰকাৰ প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা বুলি ক'লেও পঢ়াই গোৱা নহ'ব আৰু 2018 বৰ্ষৰ জুলাই মাহত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনীৰ বাংলা আৰু অসমীয়া সংস্কৰণ এইগৰাকী দীপেন্দ্ৰ লাহিৰীৰ ইউটিউব চেনেলত প্ৰথম ৰচনা হিচাপে আপলোড কৰিছিল আৰু এতিয়া বংগৰ এইগৰাকী দীপেন্দ্ৰ লাহিৰীয়ে কৈছে যে লুইত কণ্ঠ এইগৰাকী মহান শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এয়া কায়িক বিদায়হে কায়িক বিয়োগহে এতিয়াও জুবিন গাৰ্গ মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ এক প্ৰকাৰ অনাদিকাললৈ জীয়াই থাকিব আৰু মোৰ হৃদয়তো জীয়াই আছে আৰু যিদৰে বংগত জীয়াই থকা বুলি যিদৰে কৈছোঁ আৰু সমান্তৰালভাৱে বংগৰ এইগৰাকী সন্তান দীপেন্দ্ৰ লাহিৰীৰ হৃদয়তো প্ৰতিগৰাকী অসমীয়াৰ দৰে প্ৰতিগৰাকী জুবিন অনুৰাগীৰ দৰে এইগৰাকী বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰীৰ হৃদয়তো জীয়াই আছে হাৰ্টথ্ৰব জুবিন গাৰ্গ কাৰণ দীপেন্দ্ৰ লাহিৰীয়ে নিজেই কৈছে কায়িক বিদায় হ'ব পাৰে কায়িকভাৱে জুবিনদাৰ বিয়োগ হ'ব পাৰে কিন্তু হৃদয়ে হৃদয়ে জীয়াই থাকিব হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু সমান্তৰালভাৱে দীপেন্দ্ৰ লাহিৰীৰ হৃদয়ত যেন এইগৰাকী বংগৰ সন্তানৰ হৃদয়তো জীয়াই আছে জুবিন গাৰ্গ এইগৰাকী চাওক দীপেন্দ্ৰ লাহিৰী আৰু এয়া অন্তৰংগ মুহূৰ্তৰ ফটো দেখুৱাইছোঁ আৰু বিভিন্ন সময়ত এইগৰাকী দীপেন্দ্ৰ লাহিৰীৰ সৈতে জুবিন গাৰ্গে একেখন মঞ্চত সংগীত পৰিৱেশন কৰা বুলিও দীপেন্দ্ৰ প্ৰকাশ কৰিছে আৰু 2018 বৰ্ষতেই এইগৰাকী দীপেন্দ্ৰ লাহিৰীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী এই মায়াবিনী গীতটিৰ বাংলা আৰু অসমীয়া সংস্কৰণ তেওঁৰ ইউটিউব চেনেলত ৰচনা আকাৰে আপলোড কৰিছিল আৰু সেই বৰ্ষটোৱেই অৰ্থাৎ 2018 বৰ্ষটোৱেই দীপেন্দ্ৰ লাহিৰীৰ জীৱনৰ বাবে টাৰ্নিং পইণ্ট বুলি কৈছিল আৰু মায়াবিনী গীতটোৰ বাংলা সংস্কৰণৰ পাছতেই ছেপ্টেম্বৰৰ আৰম্ভণিতেই অবিশ্বাস্য ঘটনা সংঘটিত হৈছিল দীপেন্দ্ৰ লাহিৰীৰ জীৱনত কাৰণ জুবিন গাৰ্গে সেইগৰাকী দীপেন্দ্ৰ লাহিৰী বংগৰ সন্তান সংগীত শিল্পী দীপেন্দ্ৰ লাহিৰীক ফোন কৰিছিল জুবিন গাৰ্গে নিজেই আৰু জুবিন গাৰ্গে নিজেই তেওঁলৈ ফোন কৰি নিজেই দীপেন্দ্ৰৰ প্ৰতিভাৰ প্ৰশংসা কৰি ভৱিষ্যতে একেলগে কাম কৰাৰ আশ্বাস দিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে আৰু কিছুদিন পিছত জুবিন গাৰ্গে যিহেতু কথা দি কথা ৰখা মানুহ কিছুদিন পিছত জুবিনে কলিকতালৈ গৈ হাইলেণ্ড পাৰ্কৰ এক অনুষ্ঠানত সেইগৰাকী দীপেন্দ্ৰ লাহিৰীৰ সৈতে মঞ্চত মায়াবিনী গীতটি পৰিৱেশন কৰিছিল আৰু সেই দিনটো এতিয়াও দীপেন্দ্ৰৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত বুলি প্ৰকাশ কৰি কৈছে যে লুইত কণ্ঠ এইগৰাকী মহান শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কায়িক মৃত্যু হ'ব পাৰে কিন্তু মোৰ হৃদয়ত এতিয়াও জীয়াই আছে আৰু দীপেন্দ্ৰ লাহিৰীৰ দৰে যিদৰে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই আছে জীয়াই থাকিব অনাদিকাললৈ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু তাৰ ব্যতিক্ৰম যেন নহয় এতিয়া বংগৰ সন্তান আলিপুৰদুৱাৰৰ সন্তান এইগৰাকী দীপেন্দ্ৰ লাহিৰীও প্ৰতিগৰাকী অসমীয়াৰ দৰে প্ৰতিগৰাকী জুবিন অনুৰাগীৰ দৰে বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰীৰ হৃদয়তো এতিয়াও জীয়াই আছে জুবিন গাৰ্গ আৰু জীয়াই থাকিব অনাদিকাললৈ এই মুহূৰ্তত আনখন উইণ্ডত আপোনালোকে চাওক এইগৰাকী জুবিন গাৰ্গৰ সৈতে গামোচা মূৰত পৰিধান কৰি এক প্ৰকাৰ পাগুৰি মাৰি এইদৰেই দীপেন্দ্ৰ লাহিৰীক কেতিয়াবা কান্ধত ধৰি সাৱটি ধৰি থকা এই যুৱকজন হৈছে দীপেন্দ্ৰ লাহিৰী আৰু জুবিন গাৰ্গৰ সৈতে এয়া অন্তৰংগ মুহূৰ্ত মই পুনৰবাৰ কৈছোঁ যে 2018 চনতেই এইগৰাকী দীপেন্দ্ৰ লাহিৰীয়ে এক প্ৰকাৰ এক সাংঘাতিক ধৰণৰ এটা কাম কৰিছিল যিটো কামৰ বাবে এক প্ৰকাৰ দীপেন্দ্ৰ লাহিৰীৰ জীৱনৰ বাবে টাৰ্নিং পইণ্ট বুলি কৈছে আৰু এই কামটো কি আছিল 2018 বৰ্ষত দীপেন্দ্ৰ লাহিৰী নামৰ এইগৰাকী সংগীত শিল্পীৰ টাৰ্নিং পইণ্ট বুলি এইকাৰণেই কৈছে যে 2018 চনৰ জুলাই মাহত
জুবিন গাৰ্গৰ অত্যন্ত জনপ্ৰিয় গীত যিটো গীত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এক প্ৰকাৰ গীতৰ পৰিৱৰ্তে প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে আৰু জুবিন গাৰ্গে জীৱিত কালতো কৈছিল যে মোৰ এক প্ৰকাৰ এটা এই গীতটোক লৈ মায়াবিনী গীতটোক লৈ ফেণ্টাজি আছে আৰু মায়াবিনী গীতটি মোৰ মৃত্যুৰ পিছত সেইফালে বাজিব লাগিব আৰু বাজিও আছে আজিৰ দিনটোতো বাজি আছে আৰু সেই বছৰৰে অৰ্থাৎ 2018 চনৰ জুলাই মাহত জুবিন গাৰ্গৰ এইটো জনপ্ৰিয় গীত মায়াবিনীৰ বাংলা আৰু অসমীয়া সংস্কৰণ দীপেন্দ্ৰ লাহিৰীৰ ইউটিউব চেনেলত প্ৰথম ৰচনা হিচাপে আপলোড হৈছিল ৰচনা আকাৰে প্ৰকাশ হৈছিল দীপেন্দ্ৰ লাহিৰীৰ ইউটিউব চেনেলত আৰু এই গীতটো অতি সোনকালে ছ'চিয়েল মিডিয়াত হিট হৈ পৰিছিল বুলি দীপেন্দ্ৰ লাহিৰীয়ে প্ৰকাশ কৰিছে আৰু মায়াবিনী গীতটোৰ বাংলা সংস্কৰণৰ পাছতেই ছেপ্টেম্বৰৰ আৰম্ভণিতে জুবিন গাৰ্গে সেইজন দীপেন্দ্ৰ লাহিৰী যিজন দীপেন্দ্ৰ লাহিৰীৰ ফটো আমি আনখন উইণ্ডত দেখুৱাই আছোঁ জুবিন গাৰ্গৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো দেখুৱাই আছোঁ আৰু সেইগৰাকী দীপেন্দ্ৰ লাহিৰীক হাৰ্ট অফ জুবিন গাৰ্গে নিজেই ফোন কৰিছিল আৰু ফোন কৰি দীপেন্দ্ৰৰ প্ৰতিভাৰ প্ৰশংসা কৰি ভৱিষ্যতে একেলগে কাম কৰাৰ আশ্বাস দিছিল জুবিন গাৰ্গে আৰু কিছুদিন পিছত জুবিন গাৰ্গে কলিকতালৈ গৈ হাইলেণ্ড পাৰ্কৰ এক অনুষ্ঠানত এইগৰাকী দীপেন্দ্ৰ লাহিৰীৰ সৈতে মঞ্চত মায়াবিনী গীতটি পৰিৱেশন কৰিছিল আৰু সেই দিনটো এতিয়াও দীপেন্দ্ৰৰ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত বুলি প্ৰকাশ কৰিছে লগতে 2018 বৰ্ষৰ জুবিন গাৰ্গৰ গীতৰ অৰ্থাৎ মায়াবিনী গীতটিৰ অসমীয়া আৰু বাংলা সংস্কৰণ ৰচনা আকাৰে প্ৰকাশ কৰি ইউটিউবত আপলোড কৰা সেই দিনটোৱে এক প্ৰকাৰ দীপেন্দ্ৰ লাহিৰীৰ জীৱনৰ বাবে টাৰ্ণিং পইণ্ট বুলি সদৰি কৰিছে এইগৰাকী বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰীয়ে আৰু সেইদৰেই ক'ব পৰা যায় যিদৰে জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ে জীয়াই আছে আৰু জীয়াই থাকিব অনাদিকাললৈ সমান্তৰালভাৱে কিন্তু বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰীয়েও কৈছে মোৰ হৃদয়তো জীয়াই থাকিব জুবিন দা মোৰ হৃদয়ত এতিয়াও জীয়াই আছে জুবিন দা কাৰণ এয়া লুইত কণ্ঠ সূৰ্যকণ্ঠ এক প্ৰকাৰ হাৰ্ট অফ জুবিন গাৰ্গৰ কায়িক মৃত্যুহে এয়া জুবিন গাৰ্গৰ যেন অৱৰ্তমানতো জুবিন গাৰ্গ নাই বুলি এই কথা কোনেও মানি ল'ব পৰা নাই আৰু জুবিন গাৰ্গ যে এতিয়াও জীয়াই আছে সেই কথা প্ৰতিজন অসমীয়াৰ দৰে যেন এতিয়া অনুভৱ কৰিছে এইগৰাকী বংগৰ সন্তান দীপেন্দ্ৰ লাহিৰীয়ে আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ ডিবি নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতাৰ সৈতে যিহেতু এই মুহূৰ্তত আমি চৰ্চা কৰি আছোঁ জুবিন গাৰ্গ জীয়াই থকাৰ খবৰ আৰু জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ দৰে যিহেতু বংগৰ সন্তান বংগৰ সংগীত শিল্পীৰ হৃদয়তো জীয়াই আছে হাৰ্ট অফ জুবিন গাৰ্গ আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ ডিবি নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতাৰ সৈতে মই পোনপটীয়াকৈ এই বিষয়ত নৱজ্যোতি কলিতাই কি ক'ব বিচাৰিব মই এই মুহূৰ্তত সংযুক্ত হৈছোঁ ফোন লাইনত হয় নৱজ্যোতি কলিতা কি ক'ব বিচাৰিব বংগৰ সন্তানৰ হৃদয়তো কিন্তু জীয়াই আছে জুবিন গাৰ্গ নিশ্চয়কৈ প্ৰাঞ্জল ধন্যবাদ জ্ঞাপন কৰিছোঁ বাতৰিটো দেখা পোৱাৰ লগে লগেই মোৰ ভয় লাগি গৈছিল যেতিয়া বাতৰিসমূহ বাতৰিটো চলি থকাৰ সময়তে মোলৈ বিভিন্নজনে ফোন কল কৰিছে সুধিছে যে জুবিন গাৰ্গ জীয়াই আছে আপোনালোকৰ কি বাতৰি চলাইছে কি বাতৰি কৰি আছে আপোনালোকে অসমৰ হাৰ্ট অফ জুবিন গাৰ্গ আৰু ময়ো বাতৰিটো চালোঁ প্ৰকৃতাৰ্থত জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব তেওঁৰ সৃষ্টিৰাজিসমূহৰ বাবে কিন্তু আপুনি যিটো বাতৰিত যিটো মোৰ বিষয়বস্তু হিচাপে লৈছে খুবেই এটা আকৰ্ষণীয় এটা টেকফুলি বাতৰিটো কৰিছে বংগৰ যিগৰাকী শিল্পী আমাৰ ৰাজ্যৰ নহয় সেই শিল্পীজনৰ প্ৰতি যিটো শ্ৰদ্ধা এই শ্ৰদ্ধাটোৱে পুনৰবাৰ প্ৰমাণ কৰি দিছে যে জুবিন গাৰ্গ কেতিয়াও মৰিব নোৱাৰে আৰু এই কথাটো অসমৰ প্ৰতিজনৰ হৃদয়ৰ যিহেতু আমি হাৰ্টথ্ৰব বুলি কওঁ জুবিন গাৰ্গক অসমৰ প্ৰতিজন ব্যক্তিৰ সদায় হৃদয়ত থাকিব জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা নাই এই কথাটো মই আপোনাক ফোন ইনত মই পিচিআৰ টিমক ক'লোঁ যে মোক ফোনটো লগাই দে সোনকালে কাৰণ বাতৰি আমিও কৰি আছোঁ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা সোণাপুৰৰ সেই ক্ষেত্ৰত যোৱা শেষ সময়লৈকে ছিংগাপুৰৰ পৰা কেনেধৰণে কফিনত জুবিন গাৰ্গৰ আমি নশ্বৰ দে লৈ অহা হৈছিল লক্ষাধিক অনুৰাগীয়ে কেনেধৰণে
এয়াৰপৰ্টৰ পৰা কাহিলীপাৰালৈকে এম্বুলেন্সখন ঠেলি লৈ গৈছিল এইসমূহ দৃশ্য নজিৰবিহীন আৰু এই প্ৰতিটো বিষয়তে ৰেকৰ্ড কৰি গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো বিশ্ব ৰেকৰ্ড হৈছে আনকি এতিয়া জুবিন গাৰ্গৰ শেষৰ যিখন চিনেমা ৰৈ ৰৈ বিনালে চলি আছে ইয়াক লৈও বিভিন্নজন ব্যক্তিয়ে প্ৰতিদিনেই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেখন চাই আৱেগিক হৈ জুবিন গাৰ্গ যে আমাৰ মাজত সদায় থাকিব এই কথা কৈ গৈছে মই পিছাৰ টিমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফোন ইনটো আপোনালোকে একচেপ্ট কৰাৰ বাবে আৰু মই দৰ্শকসকলক জনাইছোঁ ডিপিউজৰ দৰ্শকসকলক যে এটা বাতৰি আছিল বংগৰ এজন শিল্পী যিজন শিল্পীৰ হৃদয়ত সদায় জুবিন গাৰ্গ থাকিব বুলি কৈছে আৰু আমাৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত সদায় জুবিন গাৰ্গ আছে আৰু জুবিন গাৰ্গ থাকিব জুবিন গাৰ্গৰ সৃষ্টিৰাজি জুবিন গাৰ্গে কৰা ভাল কামসমূহ সদায় আমাৰ মাজত থাকিব জুবিন গাৰ্গে যেনেধৰণে প্ৰকৃতিক ভাল পাইছিল প্ৰকৃতি প্ৰেমী আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে সদায় সামাজিকভাৱে দায়বদ্ধ এজন ব্যক্তি আছিল অকল গায়কে নহয় জুবিন গাৰ্গৰ কথা কৈ থাকিলে শেষ নহ'ব এটা কথাও ক'ব পাৰি যে বংগৰ শিল্পীবিলাকৰ হৃদয়ত যেনেধৰণে জুবিন গাৰ্গ আছে অসমৰ প্ৰতিগৰাকী অসমীয়াৰ অসমত বসবাস কৰা প্ৰতিজন জনসাধাৰণৰ মাজত আজিৰ তাৰিখতো জুবিন গাৰ্গক লৈ প্ৰতিদিনে এবাৰ হ'লেও আলোচনা কৰিবলৈ চেষ্টা কৰে আৰু আপুনি কৰা বাতৰিটো আন এক প্ৰমাণ হৈ পৰিছিল যেতিয়া মোলৈও বিভিন্নজনে ফোন কল কৰিছিল যে হয় কি ব্যক্তিগতভাৱে বিভিন্নজনে মেছেজ দিছে যে কি চলি আছে আপোনালোকৰ চেনেলত গতিকে বাতৰিটো সম্পূৰ্ণৰূপে শুদ্ধ যে জুবিন গাৰ্গক কোনেও মাৰিব নোৱাৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক মাৰিব নোৱাৰে বংগৰ এজন শিল্পীয়ে কৈ দিছে যে জুবিন দা কেতিয়াও মৰিব নোৱাৰে আৰু সেই শিল্পীজনৰ টাৰ্নিং পইণ্টটো জুবিন গাৰ্গ আছিল বুলি কৈছে ধন্যবাদ নিশ্চয় এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ নৱজ্যোতি কলিতা ডাঙৰীয়া কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ কৈছোঁ জুবিন গাৰ্গ জীয়াই আছে জীয়াই থাকিব অনাদিকাললৈ কাৰণ জুবিন গাৰ্গৰো যে মৃত্যু হ'ব পাৰে সেই কথা কোনো অসমীয়াই মানি ল'ব নোৱাৰে আৰু যেন এইবাৰ বংগৰ সন্তান এগৰাকী দীপেন্দ্ৰ লাহিৰেও সেই কথাকেই কৈ গ'ল জুবিন গাৰ্গ হৃদয়ত জীয়াই থকা বুলি কৈ যেন এক প্ৰকাৰ জুবিন গাৰ্গৰ প্ৰতি থকা অনুৰাগ জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱাৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিলে এইগৰাকী দীপেন্দ্ৰ লাহিৰীয়ে আৰু এই প্ৰতিবেদন চাই থকা প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী যিদৰে চলি আছে প্ৰকৃত অৰ্থত প্ৰত্যেকেই বিচাৰিব যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু আপুনিও আপোনাৰ মতামত কমেণ্ট বক্সত জনাব পাৰে এই মুহূৰ্তত এই প্ৰতিবেদনৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব টিভি নিউজ